বকু কেম্পত ভয়াবহ পথ দুৰ্ঘটনা স্কুটি আৰোহী দুজন যুৱক থিতাতে নিহত যুৱকদ্বয় অৰূপ ৰাভা আৰু চৰণ বড়ো বুলি জানিব পৰা গৈছে। মৃত দুই যুৱকৰ ঘৰ বকুৰ আকচিয়াত। কেম্পৰ বামুনিগাঁও আদৰ্শ চিকিৎসালয়ৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো। অচিনাক্ত বাহনৰ খুন্দাত নিহত স্কুটি আৰোহী যুৱকদ্বয়। ঘটনাস্থলীত উপস্থিত বকু আৰক্ষী। डेड बॉडी के उछल को लेकिन उछल हो जाओ अपने कैमरा को दिखाओ बराबर ये क्या उछालने वाला इधर पब्लिक को उठाओ ना के बिला এটা কি কারণে হবলি হবে অ্যাক্সিডেন্ট যে হল কি কারণে হবলি হতেছে এটা রাস্তার কারণে হল রাস্তা নাই তো এই রাস্তার কারণে হল রাস্তার হাল করে না আধা ভাল করে আধা থই দিছে এই কারণে অ্যাক্সিডেন্ট হল বকুৰ পৰা বিক্ৰম দাসৰ প্ৰতিবেদন এনিফাৰ 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছু দিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।